মৰ্ণিং ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কি শিকিম? ক্লাছ 2 গণিতৰ পাঠ নম্বৰ 11। পাঠ নম্বৰ 11 কি আছে? পাঠ নম্বৰ 11 আছে ঋতু আৰু সময়। ঋতু হ'ল যেটো আমাৰ এক বছৰত অসমীয়া ঋতু কেইটা থাকে? অসমীয়া ঋতু থাকে 6টা। আৰু সময় হ'ল 12 ঘণ্টিয়া বা 24 ঘণ্টিয়া। ঠিক আছে? তো আমি আজি কিহৰ বিষয়ে চাম? ঋতু আৰু সময়। ঠিক আছে, ভালকে মন দিবা। ইয়াত চোৱা কি কৈছে, ঋতুৰ সৈতে পৰিচয় হও আহা। আমি কিহৰ সৈতে পৰিচয় হম? ঋতুৰ সৈতে। কিহৰ সৈতে পৰিচয় হম? ঋতুৰ সৈতে। আমাৰ কি কি ঋতু আছে? ইয়াত চোৱা, তোমালোকক ধুনীয়াকে ফটোত দেখুওৱা হৈছে। এইটো হ'ল বেলি। বেলিটো কি আছে? চমকি আছে, মানে বহুত গৰম। বৰ গৰম। মানে কি গৰম? মানে আমি জানিম যে গৰম মানে হ'ল গ্ৰীষ্ম ঋতু। গ্ৰীষ্ম ঋতুত কি বেছি হয়? গ্ৰীষ্ম ঋতুত গৰম বেছি হয়। গ্ৰীষ্ম ঋতুত কি বেছি হয়? গৰম বেছি হয়। ঠিক আছে, এইটো চোৱা, গছৰ তলত কি হৈ আছে? বহি পেলাই বিচনীৰ পৰা কি হৈ আছে? কি লৈ আছে? বতাহ লৈ আছে। গৰম আমি কি কৰো? গৰম দিনত আমি এনেকৈ কৰো, যেতিয়া আমাৰ গৰম হয় আমি হয় ফেন চলাও, নহলে গছৰ তলত বহি কি কৰো? আমি বিচনীৰ পৰা কি লওঁ? বতাহ লওঁ। ঠিক আছে, তাৰপিছত আছে আমাৰ কি? বৰ্ষা ঋতু, বৰষুণ বেছি হয়। বৰ্ষা ঋতুত কি বেছি হয়? বৰষুণ বেছি হয়। এইফালে চোৱা, পানী বঢ়াৰ আগতে বস্তুবোৰ আঁতৰাও। দুজনে কি হৈ আছে? কলগছৰ পৰা কি বনাইছে? নাও বনাইছে। বনাই পেলাই কি কৰি আছে? যে কৈ আছে যে আমি বৰষুণ দি আছে। বৰষুণ দি কি হ'ব? পানী বাঢ়িব। পানী বঢ়াৰ আগতে আমি কি কৰো? বস্তুখিনি আঁতৰাও। তো যি সিজনত বৰষুণ দিয়ে বা যি ঋতুত বৰষুণ দিয়ে, সেই ঋতুক আমি কি বুলি কওঁ? বৰ্ষা ঋতু। মনত ৰাখিবা, বৰ্ষা ঋতুত কি হয়? বৰষুণ বেছি হয়। ঠিক আছে, তাৰপিছত আমি আৰু এটা ফটো লৈ যাওঁ। ইয়াত চোৱা কি হৈ আছে? এইখিনি হ'ল আমাৰ শেৱালি ফুল। তোমালোকৰ ঘৰৰ ওচৰ চুবুৰীয়া বা তোমালোকৰ ঘৰত শেৱালি ফুল গছ আছেনে? চাবা কি হয়, তলত শেৱালি ফুলবোৰে ভৰি পৰি আছে। কি হয়? ৰাতিপুৱা যেতিয়া টোপনিৰ পৰা উঠি চাবা, তেতিয়া চাবা কি গছৰ তলত শেৱালি ফুলবোৰ কি হয়? পৰি থাকে আৰু ধুনীয়া গোন্ধ ওলায়। সেইটো সময়ত যেতিয়া আমাৰ শেৱালি ফুল তলত পৰি থাকে, সেইটো সময়ত কি ঋতু বুলি কোৱা হয়? শৰৎ ঋতু। আৰু শৰৎ ঋতুত কি হয়? শেৱালি ফুল ফুলে। শৰৎ ঋতুত কি হয়? শেৱালি ফুল ফুলে। মনত থাকিব। তাৰপিছত আমি চাওঁ, এতিয়া আহিলে আমাৰ ধান খেতিৰ সময়। ধান খেতিৰ সময় কি হৈ আছে? ধানবোৰ ধুনীয়াকৈ পকিছে। তেখেতে কি হৈ আছে? ধানবোৰ ধুনীয়াকৈ পকিছে, কাটি আছে আৰু কি কৰি আছে? ঘৰত লৈ গৈ আছে। এইটো হ'ল ধান খেতি। তোমাৰ ধান খেতি হয় কোনটো ছিজনত? ধান খেতি হয় হেমন্ত ছিজন বা ঋতুত। কি ঋতু? হেমন্ত ঋতু। হেমন্ত ঋতুত পথাৰবোৰৰ পকা ধানেৰে ভৰি পৰি থাকে। যেতিয়া তোমালোকে চাবা যে ধান পথাৰত ধানবোৰ কি হৈ আছে? পকি আছে। সেইটো ছিজনক আমি কি বুলি কওঁ? সেইটো ছিজনক আমি কি বুলি কওঁ? হেমন্ত ঋতু। মনত থাকিবনে? এতিয়া আহিলে আমাৰ ঠাণ্ডা। ঠাণ্ডা ঋতু। এতিয়া চোৱা, শীত ঋতুত ঠাণ্ডা বেছি দিয়ে। যেতিয়া শীত ঋতু হয় তেতিয়া আমাৰ কি হয়? ঠাণ্ডা লাগে, হয়নে? এতিয়া চোৱা, জুই পুৱাই আছে, ভৰিখন চেকি আছে, হাত চেকি আছে, হয়নে? আৰু ঠাণ্ডা দিনত বৰ ঠাণ্ডা। ঠাণ্ডাটো কোনটো ঋতুত হয়? শীত ঋতুত। ঠিক আছে, এতিয়া আমি চাম কি? বসন্ত ঋতু। বসন্ত ঋতুত কি হয়? বসন্ত ঋতুত গছৰ কুঁহিপাত ওলায়। বসন্ত ঋতুত কি হয়? গছৰ কুঁহিপাত ওলায়। চোৱা, এফালে কি আছে? কুলি চৰাই ডালত বহি আছে আৰু কি হৈছে? কপৌ ফুল ফুলিছে, হয়নে? আৰু সেইটো সময়ত আমাৰ কি হয়? তোমালোকে চাবা যে গছৰ পাতবোৰ নতুনকে কুঁহিপাত ওলায়। যিটো সময়ত আমাৰ কি ঋতু হয়? বসন্ত ঋতু হয়। ঠিক আছে, এতিয়া চোৱা কি কৈছে? কুলিয়ে মাতিছে, কপৌ ফুল ফুলিছে। কুলিয়ে মাতিছে, কপৌ ফুল ফুলিছে। সেই যিটো ঋতু হয় বসন্ত ঋতু, বসন্ত ঋতুত আমাৰ কি হয়? কুলিয়ে মাতা। বসন্ত ঋতুৰ মাতকো হয় কোনটো হয়? আমাৰ প্ৰায় তোমাৰ চ'ত মাহৰ পৰা বহাগ মাহ, ঠিক আছে, বা জেঠ মাহ, তেতিয়ালৈকে আমাৰ কি হয়? এই গছৰ
কুঁহিপাত ফুলে আৰু সেইটো আমি কি বুলি কওঁ বসন্ত ঋতু বুলি কওঁ ঠিক আছে এতিয়া আমাক কি কৈছে ক অংশৰ লগত খ অংশ মিলাও এতিয়া এইটো চোৱাৰ আগতে আমি আজি এটা কথা জানি লওঁ যে কোনটো ঋতু কোনটো মাহ হয় আৰু সেইটো আমি ইংৰাজী মাহৰ লগত মিলাই চাম ঠিক আছে ইয়াত মই ওলাই ৰাখিছো এতিয়া চোৱা অসমীয়া আৰু ইংৰাজী মাহৰ লগত ঋতুসমূহ তুলনামূলক তালিকা এটা চোৱা ঋতু হল এইটো হল অসমীয়া ঋতু এইটো হল ইংলিছত ঋতুৰ নাম এইটো হল অসমীয়া মাহ এইটো হল ইংলিছত মন টাইম চোৱা গ্ৰীষ্ম যেটা আমাৰ গ্ৰীষ্ম ঋতু হয় গ্ৰীষ্ম ঋতু আমি ইংলিছত কি বুলি কওঁ সামাৰ মন থাকিব গ্ৰীষ্ম ঋতু কি বুলি কওঁ আমি সামাৰ আৰু সামাৰ মাহটো আমাৰ কি মাহ হয় বহাগ আৰু জেঠ কি মাহৰ বহাগ আৰু জেঠ আৰু ইংলিছত কি হয় মিড এপ্ৰিল মানে এপ্ৰিলৰ আধাৰ পৰা জুনৰ আধালৈকে আৰু এইটো সময়তে আমাৰ কি হয় গৰম বন্ধও হয় আমাৰ গ্ৰীষ্ম ঋতুত কি হয় গৰম বন্ধও হয় মন থাকিব তোমালোকৰ যেটো সময়ত গৰম বন্ধ হয় সেইটো সময়ত কি বুলি ভাবিবা গ্ৰীষ্ম মানে সামাৰ সেইটো সময় গৰমৰ সিজন হৈ গ'ল আমি তো 2 নম্বৰ চাওঁ বৰ্ষা বৰ্ষা ঋতু ঠিক আছে বৰ্ষা ঋতু অসমীয়াত কয় বৰ্ষা আৰু ইংলিছত কি বুলি কয় মনচুন ঠিক আছে ইংলিছত কি বুলি কয় মনচুন তোমালোকে ধুনীয়াকৈ নোট কৰি ল'বা ঠিক আছে আহাৰ শাওন এই যেতিয়া আমাৰ বৰ্ষা ঋতু হয় বৰ্ষা ঋতু হোৱা মাহ দুটা কি হয় আহাৰ আৰু শাওন মাহ ঠিক আছে আহাৰ আৰু শাওন আৰু ইংলিছত কি হয় মিড জুনৰ পৰা মিড আগষ্ট মিড জুনৰ পৰা মিড মানে জুনৰ আধাৰ পৰা আগষ্ট মাহৰ আধালৈকে ঠিক আছে তাৰপিছত আহিলে আমাৰ শৰৎ ঋতু কি কয় আৰ্লি অটোমন মানে অটোমনৰ অকমান আগত ঠিক আছে এইটো কি মাহ হয় আমাৰ ভাদ আৰু আহিন মাহত হয় ভাদ আৰু আহিন মাহক আমি কি ঋতু বুলি কওঁ শৰৎ ঋতু আৰু সেইটো ইংৰাজী মাহৰ কোনটো মাহত পৰে আগষ্ট মাহ ইয়াত মিড আগষ্টলৈকে আছিলে তাৰ পিছত আগষ্ট মাহৰ আধাৰ পৰা অক্টোবৰ মাহৰ আধালৈকে ঠিক আছে মন থাকিব তাৰপিছত আমি চাওঁ হেমন্ত ঋতু ইংলিছত কি বুলি কয় লেট অটোনাম অটোনামত কি হয় কোন মাহ পৰে আমাৰ কাতি আৰু আঘোণ মাহ এতিয়া আমাৰ কাতি আৰু আঘোণ মাহত কি বুলি কওঁ আমি হেমন্ত ঋতু সেইটো ইংলিছত কি বুলি কয় আধা অক্টোবৰ মাহৰ পৰা আধা ডিচেম্বৰ মাহলৈকে পৰে ইংলিছ মাহ কোনটো পৰে আধা অক্টোবৰৰ পৰা আধা ডিসেম্বৰ মাহ ঠিক আছে তাৰপিছত আহিলে আমাৰ শীত হল উইন্টাৰ শীতটো কি বুলি কয় উইন্টাৰ এতিয়া আমি যেটো সময়ত ৰেকৰ্ডিং কৰি আছো আৰু তোমালোকক পঢ়াই আছো তোমালোকে আৰু মই আমি পঢ়ি আছো ঠিক আছে এইটো সময় আমাৰ কি হয় উইন্টাৰ সিজনটো কি হয় পুহ আৰু মাঘ মাহ এতিয়া আমাৰ মাঘ মাহ আহিলে মাঘ বিহু আমাৰ আহিবই পুহ আৰু মাঘ মাহ আৰু সেইটো আমাৰ কি মাহত হয় ইংৰাজী মাহত ডিসেম্বৰ আৰু ফেব্ৰুৱাৰী ডিসেম্বৰৰ আধাৰ পৰা ফেব্ৰুৱাৰীৰ আধালৈকে ঠিক আছে তাৰপিছত আমাৰ লাষ্ট আহিব বসন্তক কয় আমাৰ স্প্ৰিং ইংলিছত কয় স্প্ৰিং আৰু অসমীয়া কোনটো মাহ ফাগুন আৰু চত মাহ সেইটো মাহ কোনটো পৰে ফেব্ৰুৱাৰীৰ আধাৰ পৰা এপ্ৰিলৰ আধালৈকে ঠিক আছে এতিয়া আমি জানিলো যে কোনটো মাহৰ অসমীয়াত কি বুলি কয় সেইটো ইংৰাজীত কি বুলি কয় আৰু অসমীয়াত মাহ কোনটো আহে আৰু ইংৰাজীত কোনটো মাহ আহে ঠিক আছে এইখিনি মনত ৰাখিলে আমাৰ আগতকৈ কামত আহিব এতিয়া আমি মিলাই চাওঁ ক অংশৰ লগত খ অংশ মিলাও আহা ক অংশৰ লগত আমি খ অংশ মিলাব লাগে এতিয়া চোৱা ইয়াত কৈছে ক অংশ এইটো হ'ল আমাৰ খ অংশ আমি ছবি চাই আমি কোনটো ঋতু হৈ আছে আমি ছবি চাই আমি ক'ব লাগে এতিয়া চোৱা কাৰণ এই চাৰিটা আছে তো মই অকমান সৰু কৰি দিছো নহলে তোমালোকে দেখি নাপাবা এতিয়া চোৱা দেখি পাইছা ইয়াত ঢুলীয়া ঢোল বজাইছে নাচনীয়ে নাচিছে মানে বিহু হৈ আছে ইয়াত কি হৈ আছে বৰষুণ দিছে ছাতি লৈ গৈ আছে ইয়াত মেজি জ্বলাইছে হয় না মেজি জ্বলাইছে আৰু ইয়াত কি হৈছে কহুৱা ফুল ফুলিছে এতিয়া আমি ছবিখন চাই আমি কোনটো ঋতু হয় আমি
মিলাম, ঠিক আছে। এতিয়া চোৱা ইয়াত কৈছে শীত ঋতু। আমাৰ শীত ঋতুত কি হয়, আমি মেজি জ্বলাওঁ আমাৰ মাঘ বিহুৰ সময়ত, হয়নে? তেতিয়া ঠাণ্ডা লাগে নালাগে? লাগে। তেতিয়াহ'লে আমাৰ শীত ঋতুৰ লগত কি হ'ব, এইটো মিলিব, ঠিক আছে। তাৰপিছত বিহু নাচিছে। বিহু আমাৰ কি মাহত হয়? বহাগ মাহত। বহাগ মাহটো কি বুলি কি ঋতুত পৰে তেতিয়া? বসন্ত ঋতু, হয়নে? আমি কৈছিলো নহয় বসন্ত ঋতু বহাগ বিহু, ঠিক আছে। তাৰপিছত আমাৰ কি আছে? বৰ্ষা ঋতু। বৰ্ষা ঋতু কি? বৰষুণ, হয়নে? বৰষুণত কি হয়? বৰ্ষা ঋতু। আৰু আমাৰ যেতিয়া কহুৱা ফুল ফুলে আমাৰ এইটো কি হয়? শৰৎ ঋতু। মনত থাকিব, ধুনীয়াকে মিলাই ল'ব তোমালোকে, হ'ব? এতিয়া আমি চাওঁ, আলোচনা কৰো আহা, ঠিক আছে। আলোচনা কৰি প্ৰথমটো কি কৈছে? কোনটো ঋতুত গৰম বন্ধ দিয়ে? কোনটো ঋতুত গৰম বন্ধ দিয়ে? গৰম বন্ধ দিয়ে আমাৰ গৰম দিনত, মে' জুনত, হয়নে? তো মে' জুনত যিটো আমাৰ ঋতু আছিলে কি ঋতু আছিলে? হেমন্ত ঋতু, মানে ছামাৰ, ঠিক আছে। এইটো আমাৰ কি ঋতু হয়? হেমন্ত ঋতু। হেমন্ত ঋতু আমাৰ ইয়াত আছেনে? শীত ঋতু, শৰৎ ঋতু, বসন্ত আৰু বৰ্ষা আমি হেমন্ত ঋতুৰ তলত পাম। তোমালোকক এবাৰ দেখাই দিছো, এইটো চোৱা। হেমন্ত ঋতুৰ পথাৰবোৰ কি হয়? পকা ধানেৰে ভৰি থাকে। আৰু আমাৰ পথাৰবোৰ কেতিয়া পকা ধানেৰে ভৰি থাকে? গৰম দিনত। তো আমাৰ এইটো চিজনত আমাৰ কি হয়? আমাৰ গৰম বন্ধ দিয়ে। তো এইটো লিখিবা কি? হেমন্ত ঋতুত গৰম বন্ধ দিয়ে। ঠিক আছে। তাৰপিছত আমাৰ আছে কোনটো ঋতুত বৰষুণ দিয়ে? বৰ্ষা ঋতুত। এইটো চোৱা, চাই লোৱা এবাৰ। বৰষুণ দি আছে না? বৰষুণ কি ঋতুত দিয়ে? বৰ্ষা ঋতুত। ঠিক আছে। তাৰপিছত আছে গড় নম্বৰ। গড় নম্বৰ কি কৈছে? কোনটো ঋতুত তোমাৰ আটাইতকৈ ভাল লাগে? কোনটো ঋতুত তোমাতকৈ আটাইতকৈ ভাল লাগে সেইটো তুমি নিজে লিখি ল'বা। এতিয়া আমি প্ৰাত ভ্ৰমণত মানে মৰ্ণিং ৱাকত যাম, ঠিক আছে। প্ৰাত ভ্ৰমণ মানে কি? মৰ্ণিং ৱাক। এতিয়া চোৱা, এদিন ৰাতিপুৱা কি কৰিলে? গৰম বন্ধত বাবু আৰু মাইনাই ককাকৰ লগত সদায় প্ৰাত ভ্ৰমণলৈ যাব বুলি থিৰাং কৰিলে। কি কৰিলে? বাবু আৰু মাইনাই ককাকৰ লগত কি যাব? ৰাতিপুৱা মৰ্ণিং ৱাকত যাম বুলি থিৰাং কৰিলে, ঠিক আছে। তাত কি হ'ল? মৰ্ণিং ৱাকত গ'লে। এইবোৰ খেতি, এইবোৰ ৰাস্তা। কি কৰিলে? ৰাতিপুৱা কি কৰিলে? মৰ্ণিং ৱাকত গ'লে। তাৰপিছত কি হ'ল? সি ক'লে যে ককা চোৱাচোন বেলিটো ইমান ধুনীয়াকৈ ওলাইছে। ককা চোৱাচোন বেলিটো ইমান ধুনীয়াকৈ ওলাইছে। তেতিয়া ককাই কৈছে, তোমালোকে জানানে বেলি সদায় পূব দিশত উদয় হয়। বেলি কোন দিশত উদয় হয়? বেলি পূব দিশত উদয় হয়। মনত থাকিব, বেলি আমাৰ কোন দিশে উদয় হয়? ৰাতিপুৱা যে আমাৰ বেলি আমি দেখি পাওঁ, কোনটো দিশত দেখি পাওঁ? পূব দিশত। বাবুৱে সুধিলে কি? ককা চোৱাচোন বেলিটো ইমান ধুনীয়াকৈ ওলাইছে। ককাই কৈছে যে বেলি পূব দিশত ওলাই। মানে কি কৈছে? ককা দিক মুঠতে কেইটা? এটা সুধিছে যে পূব দিশত যদি বেলি ওলাই তেতিয়াহ'লে দিক মুঠতে কেইটা? তাৰপিছত ইয়াত ককাই কি কৈছে? ককাই কৈছে দিক প্ৰধানকৈ চাৰিটা। দিক প্ৰধানকৈ কেইটা? চাৰিটা। পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। বেলি উদয় হোৱা ফালটো তুমি চাইছানে? তাইক সুধিছে। এনেকে থিয় হ'ব দিছে। থিয় হ'ব দিয়াৰ পিছত এইটো হ'ল পূব, পিছফালে হ'ল পশ্চিম। ইয়াত চোৱা ধুনীয়াকে দিছে। সেয়েহে তোমাৰ সন্মুখৰ ফালে দিকটো কি? পূব। তাইৰ সন্মুখৰ ফালে যি বেলি ফালে চাই আছে নহয়, বেলি ফালে চোৱা দিকটো কি হয়? পূব দিক। পিছফালে পশ্চিম দিক। তাইৰ পিছফালটো কি দিক পৰিব তেতিয়া? পশ্চিম দিক। আৰু বাওঁফাল দিক, এই বাওঁফালটো এইটো হ'ল বাওঁফাল। বাওঁফালৰ দিকটো কি হ'ল? উত্তৰ দিক। আৰু সোঁফাল হ'ল দক্ষিণ।
এইটো ফাল কি হ'ল দক্ষিণ এনেকা যদি মই থিয় হওঁ কি হ'ব মোৰ আগফালে হ'ব পূব মোৰ পিছফালে হ'ব পশ্চিম মোৰ বাওঁফালে হ'ব উত্তৰ আৰু মোৰ সোঁফালে হ'ব দক্ষিণ তোমালোকে ৰাতিপুৱা টোপনিৰ পৰা উঠি যেতিয়া বেলি ওলাব হ'ব না একদম ৰঙা হৈ থাকিব তেতিয়া কি কৰিবা বেলি সন্মুখত গৈ থিয় হ'বা থিয় হৈ তোমালোকে নিজে এইটো কৰি চাবা তেতিয়া তোমালোকে চাবা তোমাৰ সন্মুখৰ ফালে কি দিশ তোমাৰ পিছফালে কি তোমাৰ সোঁফালে কি তোমাৰ বাওঁফালে কি ঠিক আছে আৰু তুমি শিকিবা তোমাৰ বন্ধুকো শিকাবা ঠিক আছে এতিয়া আমি বিভিন্ন পৰিস্থিতিত কেনেকৈ দিশ নিৰ্ণয় কৰিবা জানি লওঁ আহা বিভিন্ন পৰিস্থিতি মানে আমি যদি অৰণ্যৰ মাজত যাওঁ আমি কেনেকৈ দিশ নিৰ্ণয় কৰিম আমাৰ কোনটো পূব কোনটো পশ্চিম কোনটো উত্তৰ কোনটো দক্ষিণ আমি কেনেকৈ জানিম সেইটো কৈছে তাৰপিছত কি হয় সাগৰৰ মাজত আমি কেনেকৈ দিশ নিৰ্ণয় কৰিম ঠিক আছে ধুমুহাৰ সময়ত আমি দিশ নিৰ্ণয় কেনেকৈ কৰিম এতিয়া চোৱা ওপৰৰ পৰিস্থিতি কেইটাত আমি কেনেকৈ দিশ নিৰ্ণয় কৰিম তেখেতে ভাবিছে যে আমি ওপৰৰ দিশ কেইটা যেতিয়া আমাক বৰষুণ দিব ধুমুহা দি থাকিব বৰষুণৰ সময়ত আমাক ধুমুহা দিয়ে সাগৰৰ মাজত যেতিয়া আমি যাম একো দেখি নাপাম মানে এন্ধাৰ হৈ থাকিব আমি দিশ কেনেকৈ নিৰ্ণয় কৰিম ৰাতি বা অৰণ্যৰ মাজত যেতিয়া আমি যাম আমি দিশ নিৰ্ণয় কেনেকৈ কৰিম আমি এতিয়া ৰাতিপুৱা আমি যেতিয়া চাওঁ আমাৰ বেলি উদয় হৈছে বেলি মাৰ গৈছে আমি গম পাইছোঁ যে পূব আৰু পশ্চিম বুলি ঠিক আছে কিন্তু যেতিয়া আমি অৰণ্যৰ মাজত যাম তেতিয়া বেলি দেখি নাপাম বহুত ঘন জংঘল থাকে তেতিয়া আমি কেনেকৈ দিশ নিৰ্ণয় কৰিম সেইখিনি আমি আজি জানি লওঁ আহা এতিয়া কৈছে এনেকুৱা পৰিস্থিতিত আমি সদায় দিশ নিৰ্ণয় কৰিবলৈ দিকমান যন্ত্ৰ কম্পাছ ব্যৱহাৰ কৰিব পাৰো এনেকা যেতিয়া পৰিস্থিতি হ'ব তেতিয়া কি হয় এনেকা দিকমান যন্ত্ৰ পায় যিটো আমাক কি বুলি কয় কম্পাছ সেই কম্পাছৰ এইটো চোৱা যিটো এন আছে নহয় এইটো হ'ল নৰ্থ এছ হ'ল সাউথ ডব্লিউ মানে ৱেষ্ট ই মানে ইষ্ট ঠিক আছে এইটো হ'ল আমাৰ কম্পন ঠিক আছে এইটো হ'ল আমাৰ মানে এইখিনি যিখিনি ঘড়ী কাটাৰ নিচিনা আছে এইটো কম্পন হয় সেইটো কাৰণে ইয়াক কয় কম্পাছে কি কৰে আমাৰ দিশ নিৰ্ণয় কৰে ঠিক আছে তোমালোকৰ যদি আছে এনেকৈ চাবা এনেকৈ কম্পন কৰিব তুমি যিফালে ঘূৰিবা নহয় এনেকৈ ঘূৰি যাব এইটোৰ পৰা আমি দিশ নিৰ্ণয় কৰিব পাৰি যে আমাৰ পূব কোনটো পশ্চিম কোনটো উত্তৰ কোনটো দক্ষিণ কোনটো ঠিক আছে এতিয়া আমি চাওঁ পমীৰ ঘৰৰ চাৰিওদিশে কি আছে চাওঁ আহা পমীৰ ঘৰৰ চাৰিওদিশে কি আছে আমি চাওঁ এতিয়া চোৱা ঘৰ এখন পূব দিশত এজোপা কি আছে গছ আছে এই গছটো এইটো কি সূৰ্য ওলাইছে নহয় এইটো হ'ল পূব দিশ ঠিক আছে পূব দিশ পশ্চিম দিশত এটা কি আছে দমকল আছে এইটো দমকল আছে নে এইটো কি দিশ হ'ল পশ্চিম দিশ উত্তৰ দিশত এটা কি আছে পুখুৰী আছে এইটো সব পুখুৰী আছে নে এইটো হ'ল কি উত্তৰ দিশত কি আছে পুখুৰী আছে আৰু আছে কি দক্ষিণ দিশত এটা ৰাস্তা আছে এইটো ৰাস্তা হয়নে এইটো কি দিশ দক্ষিণ ঠিক আছে পমীৰ ঘৰৰ আমি চালো যে পশ্চিম ফালে দমকল আছে পূব ফালে কি আছে বেলি আছে উত্তৰ ফালে পুখুৰী আছে আৰু দক্ষিণ ফালে ৰাস্তা আছে এই দিক নিৰ্ণয়টো আমি কিহৰ দ্বাৰা চাম এতিয়া কম্পাছৰ থ্ৰুদি চাম ঠিক আছে এতিয়া এইটো হয় যেটো ইষ্ট ই মানে ইষ্ট মানে পূব ঠিক আছে যেটো ওয়েস্ট মানে কি হয় আমাৰ পশ্চিম ঠিক আছে নর্থ মানে দক্ষিণ নর্থ মানে উত্তর সাউথ মানে দক্ষিণ ঠিক আছে আমি চিন্তা চালো যে আমাৰ যেটো
কম্পাছ হয় ইষ্ট ৱেষ্ট নৰ্থ এণ্ড চাউথ। ঠিক আছে, হ'ব। এতিয়া আমাৰ আছে প্ৰকল্প। তোমাৰ বিদ্যালয় আৰু ঘৰৰ চাৰিওদিশে কি কি আছে দিশ অনুসৰি এখন তালিকা প্ৰস্তুত কৰা। এতিয়া কৈছে তোমালোকৰ বিদ্যালয় আৰু তোমালোকৰ ঘৰ, এই কামটো তোমালোকে নিজে কৰিব লাগিব, কাৰণ তোমালোক চবৰে বিদ্যালয় বেলেগ বেলেগ, চবৰে ঘৰ বেলেগ বেলেগ। কাৰ ঘৰৰ কোনফালে কি আছে এইটো তোমালোকে নিজে কৰিবা। ঠিক আছে, প্ৰথমত পূব দিশত পূব দিশটো লিখিব লাগে। পূব দিশৰ বিদ্যালয় ধৰা পূব দিশত ধৰা আম গছ আছে, তোমালোকৰ ঘৰত দমকল থাকিব পাৰে বা ঘৰ থাকিব পাৰে। পশ্চিম দিশত, ঠিক আছে, ইয়াত তোমালোকৰ বিদ্যালয়ত কি কি আছে আৰু তোমালোকৰ ঘৰত কি কি আছে ইয়াত ধুনীয়াকে লিখিবা। ঠিক আছে, আমি পিছলৈ চাওঁ। এতিয়া আমি চাওঁ নৱবৰ্ষৰ উদযাপন কৰো আহা। আমি এতিয়া কি উদযাপন কৰিম? নৱবৰ্ষ উদযাপন কৰিম। আমি নৱবৰ্ষ উদযাপন কৰো কেতিয়া? 31 ডিচেম্বৰৰ ৰাতি 12টাৰ পিছত, হয়নে? আমি কাৰোবাক যদি আমি নতুন বছৰৰ শুভেচ্ছা জনাও তেতিয়া আমি কি কৰো? ডিচেম্বৰ মাহৰ 12 বজাৰ আমি পিছত, এতিয়া চোৱা 31 ডিচেম্বৰ একদম 12টা বাজিছে, হয়নে? এটা ঘড়ী কাটা চোৱা একেবাৰে 12টা বাজিছে। 12টা বজাৰ পিছতে আমি কি কৰো? এতিয়া ৰাতি 12 বাজিল, বলা দেউতাক ভিডিঅ' কল কৰি নৱবৰ্ষৰ শুভেচ্ছা জনাও। তাই কৈছে, মাকক কৈছে, কি কৈছে? এতিয়া ৰাতি 12টা বাজিল। কেইটা বাজিল? 12টা বাজিল। ল'ৰা ছোৱালী কৈছে এতিয়া ৰাতি 12টা বাজিল, বলা দেউতাকক ভিডিঅ' কল কৰি নৱবৰ্ষৰ শুভেচ্ছা জনাও। 31 ডিচেম্বৰৰ ৰাতি 12টাৰ পিছত। ঠিক আছে, এতিয়া চোৱা পিছদিনা ৰাতিপুৱা, ৰাতিটো ভিডিঅ' কল কৰি শুভেচ্ছা জনালে। পিছদিনা ৰাতিপুৱা কি কৈছে? তেখেতে কৈছে যে মা আমি ৰাতি 12 বজাত কিয় দেউতাকক নৱবৰ্ষৰ শুভেচ্ছা দিলো, হয়নে? কাৰণ একটা প্ৰথম দিনা জানুৱাৰী 31 ডিচেম্বৰ পিছৰ দিনা কি হ'ব? 1 জানুৱাৰী। 1 জানুৱাৰী হ'ল নতুন বছৰৰ নতুন মাহ আৰু নতুন দিন। তেতিয়াহ'লে আমি কি কৰিব লাগে? জানুৱাৰীৰ 1 তাৰিখে শুভেচ্ছা দিব লাগিছিলে, হয়নে? দিনত, তাৰ পৰা ৰাতিপুৱা। সেইকাৰণে তেখেতৰ মনত কি জাগিছে? প্ৰশ্ন জাগিছে যে মা আমি ৰাতি 12 বজাতে আমি কিয় দেউতাকক নৱবৰ্ষৰ শুভেচ্ছা জনালো। তেতিয়া চোৱা মা কি কৈছে? ইংৰাজী পদ্ধতি অনুসৰি 12 বজাৰ পৰা নতুন দিন হিচাপে ধৰা হয়। ৰাতি যেতিয়া 12 বাজিব, 12 বজাৰ পৰা কি হ'ব? নতুন দিন ধৰা হয়। এতিয়া আমাৰ যেনেকৈ কি হয়, ৰাতিপুৱাৰ পৰা আমি কওঁ দিন, ৰাতিপুৱাৰ পৰা সন্ধিয়া হ'ব, সন্ধিয়াৰ পৰা ৰাতি, ৰাতিপুৱাৰ আকৌ যেতিয়া ৰাতিপুৱা আকৌ 6টা বজাত 5টা বজাত বেলি উদয় হ'ব, তেতিয়া আমি কি বুলি ধৰো? নতুন দিন বুলি ধৰো। কিন্তু ইংৰাজী পদ্ধতি অনুসৰি কি হয়? ৰাতি 12 বজাৰ পিছতে আমাৰ কি হয়? নতুন দিন আৰম্ভ হৈ যায়। মানে ৰাতিৰ আধা, ৰাতিৰ প্ৰথম ৰাতিটো কি হয়? এইটো দিন আৰু ৰাতি 12 বজাৰ পিছৰ দিনলৈ যায়গে। সেইটো কাৰণে কি কৰিলে? ৰাতি 31 ডিচেম্বৰৰ 12 বজাৰ পিছতে আমাৰ কি হয়? নতুন বছৰ আৰম্ভ হৈ যায়। ঠিক আছে, সেয়েহে আমি ৰাতি 12 বজাৰ পিছত নৱবৰ্ষৰ শুভেচ্ছা জনাও। ইংৰাজী মতে কি হয়? 12 বজাৰ পিছতে আমাৰ কি বুলি ধৰা হয়? আমাৰ নতুন বৰ্ষ বুলি ধৰা হয়। আৰু সেইটো কাৰণে আমি কি কৰে? ৰাতি 12 বজাৰ লগে লগে কি কৰে? নৱবৰ্ষৰ শুভেচ্ছা জনায়। আৰু সেইটো কেতিয়া? 31 ডিচেম্বৰত। তেতিয়া তাই ক'লে জন্মদিনৰ শুভেচ্ছাও সেইবাবে ৰাতি 12 বজাৰ পিছত দিয়া হয়। জন্মদিনৰ শুভেচ্ছা কেতিয়া দিয়া হয়? ৰাতি 12 বজাৰ পিছত। তোমালোকৰ যেতিয়া জন্মদিন থাকে, শুভেচ্ছা কৰে নে ৰাতি 12 বজাৰ পিছত? কৰে নে নাই জনাবা, কমেন্ট বক্সত জনাবা। ঠিক আছে, এতিয়া আমি চাওঁ দিনটোৰ ভিন ভিন সময়বোৰ চাওঁ আহা। আমি দিনৰ এটা দিনত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমি গোটেইখিনি আজি চাম। ঠিক আছে, এতিয়া চোৱা তাই কি কৰি আছে? ৰাতিপুৱা 5 বাজিছে, 5 AM, মানে বিচনাৰ পৰা টোপনিৰ পৰা কি কৰিছে? উঠি আছে। এতিয়া ৰাতি কেইটা বাজিছে? 5 বাজিছে। আমি টোপনিৰ পৰা কেইটা বজাত উঠিব লাগে? ৰাতিপুৱা 5 বজাত বা 5 বজাৰ অকমান আগত। ঠিক আছে,
তাই স্কুললৈ গৈ আছে, স্কুললৈ ৰেডি হৈ গৈ আছে। কেইটা বজাত? ৰাতিপুৱা 9 বাজিছে। ৰাতিপুৱা 9 বজাৰ কাৰণে কি হৈছে? স্কুললৈ গৈ আছে। এইটো তোমালোকে ইয়াত চাবা, ইয়াত ধ্যান দিয়া। ৰাতিপুৱা যেতিয়া 5 বাজিছে, 5 AM, হয়নে? ৰাতিপুৱা 5 বাজিছে। আমি অসমীয়াত লিখো ৰাতিপুৱা 5 বাজিছে, ইংলিছত কি লিখো? 5 AM। ইয়াত চোৱা, এই ঘড়ীটো চাইছা তোমালোকে? ঘড়ীটো চোৱা, সৰু কটাটো ক'ত আছে? পাছৰ ঘৰত আছে, আছেনে? এইফালে চোৱা 12, ৰাতিপুৱা 5 বাজিছে। ইয়াত চোৱা 9 বাজিছে। এইটো ঘণ্টা কাটা হ'ল ছেকেণ্ডৰ কাটা। ঘণ্টা কাটাটো ক'ত আছে? 9 তাত আছে, আৰু ছেকেণ্ডৰ কাটা 12ৰ পোনে পোনে আছে। তেতিয়া আমাৰ কি হয়? 9 বাজে। ঠিক আছে? তোমালোকে ঘড়ী চাব জানা নহয়? ইয়াত চোৱা, দিনৰ 2 বাজিছে। দিনৰ 2 বজাত কি হয়? স্কুলৰ পৰা উভতি ঘৰলৈ আহে। 2 PM বুলি কয়। 12 বজাৰ পিছত কি হৈ যায়? PM। দুপৰীয়া 12 বজাৰ পিছৰ পৰা ৰাতি 12 বজাৰ আগলৈকে PM। ৰাতিপুৱা ৰাতি 12 বজাৰ পিছৰ পৰা আকৌ দিনৰ 12 বজাৰ আগলৈকে AM বুলি আমি লিখো। মন ৰাখিবা এইটো কথা। এতিয়া চোৱা, ইয়াত কি হ'ল? 2 বাজিছে। এইটো 12 তাত কি আছে? ছেকেণ্ডৰ আছে, আৰু 1 2 তাত কৈছে ন 2 বাজিছে, সেইকাৰণে আমি লিখিছো PM। 12 বজাৰ পিছত যেতিয়া হ'ব PM, আকৌ ঘূৰি ঘূৰি আহিব ইয়াত PM, আকৌ এনেকৈ ঘূৰি ঘূৰি যাব AM। এটা ঘড়ীত কি হয়? 1ৰ পৰা 12ৰ পৰা এনেকৈ ঘূৰি ঘূৰি আহি আকৌ 12লৈ পোৱালৈকে এবাৰ হ'ব AM, আকৌ 12ৰ পৰা ঘূৰি ঘূৰি আকৌ ইয়ালৈকে পোৱালৈকে হ'ব কি হ'ব? PM। ঠিক আছে? ইয়াত চোৱা, ৰাতি 10 বাজিছে। 1 2 3 কৰি 10 তাত ঘণ্টা কাটা আহিছে, আৰু ছেকেণ্ডৰ কাটা 12 তাত আছে, 10 PM। তেতিয়া কি হৈছে? শুব গৈছে। ঠিক আছে? এতিয়া চোৱা কি কৈছে? মন কৰিবা, মিনিটৰ কাটাডাল ঘণ্টাৰ কাটাতকৈ অলপ দীঘল, হয়নে? চোৱাচোন, ঘণ্টাৰ কাটাডাল মিনিটৰ কাটাডালতকৈ ঘণ্টাৰ কাটাডাল সৰুনে? আৰু মিনিটৰ কাটাডাল অকমান ডাঙৰ। তোমালোকৰ ঘৰত ঘড়ী আছে না? ঘড়ীত তোমালোকে চাবা যে ঘণ্টাৰ কাটাটো অকমান সৰু আৰু মিনিটৰ কাটাটো অকমান কি হয়? ডাঙৰ হয়। তলৰ ঘড়ীটোলৈ মন কৰা। তললৈ ঘড়ীটোলৈ মন কৰিব কৈছে। ইয়াত সময়টোৰ তলত AM, সময়টোৰ তলত কি বুলি দিয়া আছে? AM বুলি দিয়া আছে। মানে এতিয়া দিনৰ 11 বাজিছে। মানে যেতিয়া তোমালোকে চাবা যে সময়ৰ লগত AM বা PM আছে, যদি PM হয় ৰাতি বা আবেলি হ'ব, আৰু যদি AM হয় তেতিয়াহ'লে হ'ব পুৱা। ঠিক আছে? এতিয়া চোৱা, তলৰ সময়বোৰ AM আৰু PM ত লিখো আহা। এতিয়া চোৱা, দিনৰ 1 বজাত, আমাৰ দিনত 1 বজাত, দিনৰ 1 কেতিয়া বাজে? 12 বজাৰ পিছত, তাৰ মানে এইটো কি হ'ল? PM। ঠিক আছে? মনত থাকিব? এতিয়া চোৱা, ৰাতিপুৱা 7 বজাত। ৰাতিপুৱা মানে কি হয়? ৰাতি 12 বজাৰ পিছত কি হৈছে? ৰাতিপুৱা 7 বাজিছে। ৰাতিপুৱা আমাৰ কি থাকে? AM। ৰাতিপুৱা এইটো হ'ব কি? AM। ঠিক আছে? সন্ধিয়া 6 বাজিছে। সন্ধিয়া 6 কেতিয়া বাজে? দুপৰীয়া 12 বজাৰ পিছত, হয়নে? তেতিয়াহ'লে এইটো কি হ'ব? PM। ৰাতি 11 বজাত। ৰাতি 11টা বাজিছে। 12টা বাজে নে 12টাৰ আগত, তাৰমানে আমাৰ কি হ'ব? PM। ঠিক আছে? এতিয়া আমি সময় চাওঁ আহা। এতিয়া এই ঘড়ীটোলৈ লক্ষ্য কৰা, মিনিটৰ কাটা আছে 12 বজাত, আৰু ঘণ্টাৰ কাটা আছে 2ৰ ঘৰত। তাৰমানে আমি এইটো আমি কি জানিম? মানে 2টা বাজিছে। ঘড়ীটোত 2 বাজিছে। ইয়াত মিনিটৰ কাটাডাল আছে 12, হয়নে? মিনিটৰ কাটাডাল ক'ত আছে? 12, আৰু ঘণ্টা কাটাডাল আছে ক'ত? 2ত। তাৰমানে আমি কি জানিলো? কেইটা বাজিছে? 2টা বাজিছে। যদি মিনিটৰ কাটাডাল থাকিলে 3ৰ ইয়াত, আৰু ঘণ্টা কাটা 3ৰ ইয়াত, আৰু মিনিটত 12, তেতিয়াহ'লে 3 বাজিলেহেঁতেন। 4ৰ জেগাত থাকিলে 4, 5ৰ জেগাত থাকিলে 5, 6ৰ জেগাত থাকিলে 6। ঠিক আছে? এতিয়া চোৱা, ঘড়ী চোৱাচোন আৰু সময়বোৰ লিখো আহা। ঘড়ী চাব কৈছে, আৰু আমাৰ সময়বোৰ কি কৰিছে? লিখিব কৈছে। এতিয়া চোৱা, ইয়াত কি কৈছে? মিনিটৰ কাটা 12ৰ ঘৰত আছে, আৰু ঘণ্টা কাটা 5ৰ ঘৰত আছে। তাৰমানে কি? 5 বাজিছে। এটা আমি ইয়াত চাওঁ, মিনিটৰ কাটা 12 তাত, আৰু ঘণ্টাৰ কাটা 7ৰ তাত, মানে 7 বাজিছে। 7
বাজিছে। ইয়াত চোৱা 12ৰ ঘৰত মিনিটৰ কাটা, 8ৰ ঘৰত ঘণ্টাৰ কাটা, মানে 8 বাজিছে। ঠিক আছে, ইয়াত কি হ'ল মিনিটৰ কাটা 12ৰ ঘৰত আছে আৰু 11ৰ ঘৰত কি আছে ঘণ্টাৰ কাটা, মানে 11 বাজিছে। ইয়াতে কি হৈছে 4টা বাজিছে। ইয়াত কেইটা বাজিছে 3টা বাজিছে। 3 বাজিছে। ইয়াত কিমান বাজিছে 9। 9 বাজিছে। এইটো তোমালোকে নিজে কৰিবা, ঠিক আছে। এটা তোমালোকৰ কাৰণে নিজে কৰিব, বাকি যে তোমালোকে চাবা মিনিটৰ ঘণ্টাৰ কাটাটো কোনটো ঘৰত আছে আৰু মিনিটৰ কাটাটো কোনটো ঘৰত আছে, কেইটা বাজিছে লিখিবা, ঠিক আছে। এতিয়া আমি চাওঁ সময় অনুসৰি ঘড়ীৰ ছবিত কাটা দুডাল আকৌ আহা। ইয়াত আমাৰ সময় দিয়া আছে, আমি সময় চাই পেলাই আমি ঘড়ী কাটা আঁকিব লাগে, ঠিক আছে। এটা চোৱা প্ৰথমতে আঁকি দিছে, ইয়াত দিছে কি 2 বাজিছে। 2 বাজিলে কি হয় মিনিটৰ কাটা 12ৰ ঘৰত, ঘণ্টাৰ কাটা 2ৰ ঘৰত। আমি এইটো আঁকিম 7 বাজিছে, ঠিক আছে। এইটো হ'ল আমাৰ মিডল পইণ্ট, ঠিক আছে। যেতিয়া আমাৰ 7 বাজে আমাৰ কি হ'ব, যেটো আমাৰ ঘণ্টাৰ কাটা হয় এটা আমাৰ ক'ত থাকিব 7ৰ ঘৰত থাকিব, আৰু আমাৰ মিনিটৰ কাটা ক'ত থাকিব 12ৰ ঘৰত থাকিব। তাৰমানে আমাৰ কি বাজিছে 7 বাজিছে, ঠিক আছে। ইয়াত আমাৰ কিমান বাজিছে 9 বাজিছে। এইটো হ'ল মেইন পইণ্ট, মাজত 9 বাজিছে। প্ৰথমতে আমি মিনিটৰ কাটাটো দিওঁ 12ৰ যে ঘৰত, ন বাজিছে নহয়, ঘণ্টাৰ কাটা 9 বাজিছে, ঠিক আছে। 11 বাজিছে, ঘণ্টাৰ কাটা মিনিটৰ কাটা। এক বাজিছে, আমি এক বাজিছে উলিয়াব লাগে। মিনিটৰ কাটা 12 বজাত থাকিব লাগিব আৰু ঘণ্টা কাটাটো 1 থাকিব, ঠিক আছে। কি বাজিব আমাৰ 1 বাজিব। তেনেদৰে 3 বাজিছে, ঘণ্টাৰ কাটা মিনিটৰ কাটা, ঠিক আছে। বাকি দুটা ঘড়ী তোমালোকৰ কাৰণে থৈ দিছো, এটা হ'ল 6 বাজিছে আৰু এটা হ'ল 8 বাজিছে। তোমালোকে নিজে চেষ্টা কৰিবা, ঠিক আছে। এতিয়া আমি ইংৰাজী ক্যালেন্ডার চাও আহা। এতিয়া আমি কি চাম ইংৰাজী ক্যালেন্ডার চাম, ঠিক আছে। ইয়াত দিয়া আছে 24, তুমি ইয়াত 26 বুলি ধৰি লোৱা, ঠিক আছে। ক্যালেন্ডার প্ৰায় একেই থাকে। প্রথম আছে আমার জানুয়ারি মাহ। জানুয়ারি মাহত আমি চাও কেদিনিয়া 31 দিনিয়া। জানুয়ারি মাহ কেদিনিয়া হয় আমার 31 দিনিয়া হয়। ফেব্রুয়ারি মাহ 28 দিনিয়া বা 29 দিনিয়া, ঠিক আছে। ফেব্রুয়ারি মাহ আমার কিমান দিনিয়া হয় 28 বা 29 দিনিয়া। 2024 কিমান আছিল 29 দিনিয়া আছিল। 3 বছর পিছে পিছে যেটা 4 বছর হয়, 4 বছর মুরে মুরে কি হয় 29 দিনিয়া হয়। বাকি কেদিনে থাকে আমার 28 দিনে থাকে। মনে রাখিবা ফেব্রুয়ারি মাহ নরমালি 28 দিনিয়াই হয়, কিন্তু 4 বছর মুরে মুরে কি হয় এবার 29 দিনিয়া হয়, ঠিক আছে। মার্চ মাহটো 31 দিনিয়া,
এপ্রিল মাহ 30 দিনীয়া, এটা মনে রাখিবা, ঠিক আছে? এটা আমার আগত মনে রাখিব। মে মাহ 31 দিনীয়া, জুন মাহ 30 দিনীয়া, জুলাই মাহ 31 দিনীয়া, আগস্ট মাহ 31 দিনীয়া, সেপ্টেম্বর মাহ 30 দিনীয়া, আগস্ট মাহ 31 দিনীয়া, নভেম্বর মাহ 30 দিনীয়া, ডিসেম্বর মাহ 31 দিনীয়া। আমার টোটাল মাহ কেটা 12টা। তোমালোকৰ মনত আছে না? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বর, অক্টোবর, নভেম্বর এন্ড ডিসেম্বর। ঠিক আছে? এইখিনি মনত ৰাখিবা। এটা আমি এই মাহৰ চাই পেলাই আমি কোনটো মাহত কিমান দিন থাকে আমি চাও। 30 দিনে হয় মাহ সেপ্টেম্বৰ, তেনেকৈ এপ্ৰিল আৰু জুন, নৱেম্বৰ 28। 30 দিনে মাহ হয় কি সেপ্টেম্বৰ, তেনেকৈ এপ্ৰিল আৰু জুন, নৱেম্বৰ। সেপ্টেম্বৰ, এপ্ৰিল, জুন আৰু নৱেম্বৰ 30 দিনীয়া। 28 দিনে মাহ হয় ফেব্ৰুৱাৰী। ফেব্রুয়ারি ধরে 29 দিন হয় প্রতি অধিবছরে, মানে 4 বছর পিছে পিছে কি হয় 29 দিনীয়া হয়। বাকি ফেব্রুয়ারি মাহ কিমান দিন থাকে 28 দিনীয়া থাকে। অবশিষ্ট 7 মাহ হয় 31 দিনীয়া। বাকি যিমান 12 মাহৰ ভিতৰত 4 মাহ গ'ল 30 দিনীয়া, 1 মাহ গ'ল 28 দিন বা 29 দিনীয়া, আৰু বাকি যিমান থাকিলে 7 মাহ এটো কি হয় আমাৰ 31 দিনীয়া। বুজিবা ইংৰাজী মাহ এনেধৰণে গণে। এতিয়া এটা ইয়াত নোট দিছে, ইংৰাজী ক্যালেন্ডারক কি বুলি কয় আমাৰ গ্রেগরিয়ান ক্যালেন্ডার বুলিও কোৱা হয়। ইংৰাজী ক্যালেন্ডারক কি বুলি কোৱা হয় আমাৰ গ্রেগরিয়ান ক্যালেন্ডার বুলিও কোৱা হয়। জানি তো 8 ডিসেম্বৰৰ অন্তত আকৌ নতুন বছৰ আৰম্ভ হয়। এবাৰ কি হৈছিল জানুৱাৰী মাহত, এবাৰ তোমালোকে ইয়াৰ আগত আমি পঢ়ি আহিছিলো নহয়, ডিসেম্বৰ মাহৰ 12 বজাৰ পিছত আমি কি কৰো নতুন বছৰৰ শুভেচ্ছা জনাও, হয়নে? তো ইয়াত কি হৈছে জানি থোৱা আহা, ডিসেম্বৰৰ অন্তত মানে ডিসেম্বৰৰ যেতিয়া শেষ, ডিসেম্বৰৰ 31 তাৰিখে ৰাতি 12 বজালৈকে কি আছিলে ডিসেম্বৰ আছিলে। তাৰ পিছত 12 বজাৰ পিছত আহি গ'ল কি 1 জানুৱাৰী, 1 জানুৱাৰী। তেতিয়া আমি কি কৰো শুভেচ্ছা জনাও। তেতিয়া আমাৰ কি বছৰ আৰম্ভ হয়, নতুন বছৰ আৰম্ভ হয়। মনত থাকিব। এটা আমি কৈছে ইয়াত কি হৈছে চোৱা, ক্যালেন্ডার চাই বিচাৰো আহা। ক্যালেন্ডার চাই বিচাৰো আহা। 30 দিনকৈ থকা মাহ কেইটাৰ নাম কি কি? 30 দিন থকা মাহ কেইটাৰ নাম কি কি? চোৱা আমি ইয়াতো পাইছিলো এপ্রিল, সেপ্টেম্বৰ, এপ্রিল, জুন আৰু নৱেম্বৰত কেইদিন থাকে 30 দিন থাকে। আমি এই ক্যালেন্ডাৰত চাই লও এবাৰ। চোৱা এপ্ৰিলত 30 দিন আছিলে, হয়নে? জুনতো 30 দিন হয়। এপ্রিল, জুন, সেপ্টেম্বৰ আৰু নৱেম্বৰ 4টা মাহ, হয়নে? এই 4টা কি হয় এটো উত্তৰ হ'ব, এটা লিখি লবা, ঠিক আছে? 31 দিনকৈ থকা মাহ কেইটা কি কি? বাকি ফেব্ৰুৱাৰীৰ বাদে বাকি যে 7টা মাহ হয় এইকেইটা কি হয় আমাৰ 31 দিনীয়া। সেইকেইটা আমি চাই লওঁ। জানুৱাৰী, মাৰ্চ, মে, জুলাই, আগষ্ট, অক্টোবৰ আৰু ডিসেম্বৰ। এইকেইটা আমাৰ কি হয় 31 দিনীয়া মাহ। মনত থাকিব। কোনটো মাহৰ আটাইতকৈ কম দিন থাকে? কোনটো মাহত আটাইতকৈ কম দিন থাকে? ফেব্ৰুৱাৰী মাহত। ঠিক আছে? ইয়াত লিখিবা কি ফেব্ৰুৱাৰী। আমাৰ ইয়াত কৈছিল নহয় 28 দিনে ফেব্ৰুৱাৰী মাহ। এই ফেব্ৰুৱাৰী মাহত কি হয় সবতকৈ আমাৰ সৰু মাহ। ঠিক আছে? ইংৰাজী বছৰৰ প্ৰথম মাহটো কি? ইংৰাজী বছৰৰ প্ৰথম মাহটো কি? জানুৱাৰী। এটো চাই লোৱা ইয়াত। প্ৰথম মাহটো কি হয়? জানুৱাৰী। ঠিক আছে? এটো লিখি লবা। প্ৰথম মাহটো আমাৰ কি? জানুৱাৰী। ইংৰাজী বছৰৰ শেষ মাহটো কি? ইংৰাজী বছৰৰ শেষ মাহটো হ'ল আমাৰ ডিসেম্বৰ। ইংৰাজী বৰ্ষৰ শেষ মাহটো হ'ল ডিসেম্বৰ, যেটা আমার 31 দিনীয়া হয়। ঠিক আছে? ইংৰাজী ক্যালেন্ডাৰৰ কোনটো মাহৰ কিমান তাৰিখে তোমাৰ জন্ম হৈছিল? কমেন্ট বক্সত কমেন্ট কৰিবা। ইংৰাজী ক্যালেন্ডাৰৰ কোনটো মাহত
জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ নে এপ্ৰিল নে মে নে জুন নে জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আৰু ডিচেম্বৰ কোনটো মাহত তোমাৰ কোনটো মাহৰ কিমান তাৰিখে তোমাৰ জন্ম হৈছিলে ঠিক আছে সেইটো ইয়াত লিখিবা চৰকীটোৰ খালী এইটো যিটো চৰকী হয় ইয়াৰ যিটো খালী দিন আছে খালী মাহবোৰ দিন সংখ্যা লিখো আহা মানে কৈছে যে আমাৰ কোনটো মাহত কিমান দিন এইটো আমাৰ লিখিব কৈছে তোমালোকে লিখিব পাৰিবা হয়নে মই ইয়াত কৈ দিলো নহয় তাত ইয়াত চাবা যে কোনটো মাহত কিমান দিন আছে ঠিক আছে এইটো চাই কি কৰিবা ইয়াত দিন কাটি কৰিছে না জানুৱাৰী 31 দিনীয়া ফেব্ৰুৱাৰী কি হয় 28 দিনীয়া হয়নে এনেকৈ কি কৰিবা মাৰ্চ এপ্ৰিল এনেকৈ ধুনীয়াকৈ দিনখিনি তাত চাই লিখি ল'বা ঠিক আছে পাৰিবানে লিখি ল'বা ঠিক আছে ইয়াত কি কৈছে চোৱা শুদ্ধ উত্তৰটো চিন দিব আহা এটা শুদ্ধ উত্তৰ চিন দিব কৈছে তোমালোকে এইটো প্ৰথমত এইটো ভৰাই ল'বা ঠিক আছে এইটো ভৰাই লোৱাৰ পিছত ইয়াত চাবা যে এপ্ৰিল এটা ধৰা ইয়াত আহিব এপ্ৰিল মাহত প্ৰথমত দিন লিখি ল'বা যে এপ্ৰিল মাহত কিমান দিন হয় তাৰপিছত চাবা যে 29 30 নে 31 এপ্ৰিল মাহত সদায় কি হয় 30 দিন হয় আগৰ আমি টেবুলত পালো নহয় এপ্ৰিল মাহত কিমান দিন 30 দিন হয় তো ইয়াত চাই কি মানে টিক কৰিবা জানুৱাৰী মাহত যেনেকৈ 31 দিন হয় এটা মই কৰি দিছো আগষ্ট মাহত কিমান দিন ফেব্ৰুৱাৰী মাহত 28 দিন 30 নে 31 ফেব্ৰুৱাৰী মাহত 28 দিন অক্টোবৰত 31 দিন ডিসেম্বৰত 31 দিন ঠিক আছে একেই চাই কি কৰিবা টিক কৰিবা পাৰিবা তোমালোকে এটা আমি চাম অসমীয়া মাহবোৰ ঠিক আছে অসমীয়া বাৰ মাহৰ নামবোৰ মনত পেলাও আহা ঠিক আছে অসমীয়া বাৰ মাহৰ নামবোৰ আমি কি কৰিম মনত পেলাম অসমীয়া 12 মাহৰ নামবোৰ মনত পেলাও আহা ঠিক আছে এটা চোৱা বহাগ জেঠ আহা শাওন ভাদ আহিন কাতি আঘোণ পুহ মাহ ফাগুন আৰু চত ঠিক আছে আমাৰ অসমীয়া কিমান মাহ আছে 12 মাহ আছে ইংৰাজী যেনেকৈ 12 মাহ আছিল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ অসমীয়াটো আমাৰ কেইটা মাহ থাকে 12টা মাহ থাকিব তলৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰো আহা তলৰ উত্তৰবোৰৰ উত্তৰ বিচাৰিব দিছে অসমীয়া 12 মাহৰ প্ৰথম মাহটোৰ নাম কি অসমীয়া 12 মাহৰ প্ৰথম মাহটো কি হ'ল বহাগ ঠিক আছে বহাগ এই লিখি ল'বা বহাগ অসমীয়া 12 মাহৰ শেষৰ মাহটোৰ নাম কি অসমীয়া মাহৰ শেষৰ মাহটোৰ নাম হ'ল চত মাহ ঠিক আছে ৰঙালী বিহু কোনটো মাহত পালন কৰা হয় আমি ৰঙালী বিহু কোনটো মাহত পালন কৰো ৰঙালী বিহু পালন কৰো আমি বহাগ মাহত আমি ৰঙালী বিহু পালন কৰো ভোগালী বিহু কোনটো মাহত পালন কৰা হয় ভোগালী মানে আমি যেটো আমি খোৱা বোৱা যেটো আমাৰ বিহু হয় খানা ভোগ যেটো দিয়া হয় এটা আমাৰ কি মাহত হয় মাঘ মাহত এটা আমাৰ মাঘ বিহু আহি আছে হয়নে ভোগালী বিহু আমাৰ কি মাহত হয় মাঘ মাহত ইংৰাজী মাহ কি অসমীয়া মাহ পৰে চকৰিটো চাই বুজু আহা এটা কৈছে যে আমাৰ ইংৰাজী মাহৰ লগত অসমীয়া মাহৰ কেনেকৈ মিল আছে আমি এইটো চাই লওঁ ঠিক আছে চোৱা মাহ আৰু ইয়াত কি আছে ইংৰাজী মাহ আছে আৰু ইয়াত আমাৰ অসমীয়া মাহখিনি আছে এটা চোৱা বহাগ জেঠত কি পৰে মে মাহ যেতিয়া আমাৰ মে মাহ পৰে বহাগৰ আধা আৰু জেঠ মাহৰ আধা জুন মাহত কি হয় জেঠ আহাৰৰ আধা পৰে আহাৰ শাওনত জুলাই আগষ্ট মাহত শাওন আৰু ভাদ ছেপ্টেম্বৰত ভাদ আৰু আহিন অক্টোবৰত কি হয় আহিন কাতি নৱেম্বৰত কাতি আঘোণ ডিচেম্বৰত আঘোণ পুহ মাহ জানুৱাৰীত পুহ মাঘ ফেব্ৰুৱাৰীত মাঘ ফাগুন মাৰ্চত ফাগুন চত এপ্ৰিলত চত বহাগ ঠিক আছে এই টেবুলটো তোমালোকে ভালকে পৰ্যবেক্ষণ কৰিবা এটা কি কৈছে চকৰিটো চাই বিচাৰো আহা জুলাই মাহত কি অসমীয়া মাহ পৰে সুধিছে জুলাই মাহত কি অসমীয়া মাহ পৰে এটা চোৱা জুলাই মাহত আমাৰ পৰে কি আহাৰ আৰু শাওন ঠিক আছে প্ৰথমটোৰ উত্তৰটো কি হ'ল জুলাই মাহত আমাৰ কি মাহ পৰে আহাৰ আৰু শাওন মাহ পৰে চত বহাগৰ মাহ কোনটো ইংৰাজী মাহত পৰে যেটা আমাৰ চত বহাগ এটা আমাৰ কোনটো মাহত পৰে চত বহাগ পৰে আমাৰ এপ্ৰিল মাহত
ঠিক আছে আমাৰ অসমীয়া যেটো চত বহাগ হয় আমাৰ ইংৰাজী মাহটো কি হয় এপ্ৰিল ডিসেম্বৰ মাহত কি অসমীয়া মাহ পৰে ডিসেম্বৰ মাহত আমাৰ কি অসমীয়া মাহ পৰে আঘোণ আৰু পুহ মাহ ডিসেম্বৰত আমাৰ কি পৰে আঘোণ আৰু পুহ মাহ পৰে ফাগুন চত মাহত কোনটো ইংৰাজী মাহ পৰে ফাগুন আৰু চত মাহত আমাৰ কোনটো ইংৰাজী মাহ পৰে ফাগুন আৰু চত মাহত আমাৰ কি পৰে মাৰ্চ পৰে ঠিক আছে আজিলৈ ক্লাছটো ইমানতে তোমালোকৰ ভিডিওটো ভাল লাগিলে কমেন্ট কৰিবা কিবা বুজি নাপালে তলত কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকৰ বন্ধুলৈ শ্বেয়াৰ কৰিবা ঠিক আছে